নমস্কাৰ শিক্ষাৰ্থীসকল, আশা কৰোঁ তোমালোকে সকলোৱে ভালে আছা। আজি আমি হিন্দী বিষয়ৰ অধ্যায় নং ৭ হাৰ কি জিতৰ ভাগ ২ লৈ তোমালোকৰ ওচৰলৈ আহিছোঁ। ইতিমধ্যেই ভাগ ১টো শেষ হৈছে, ভাগ ২টো লৈ আমি এতিয়া আহিছোঁ। চাওঁ আহাচোন। এতিয়া ভাগ ১ত খৰক সিঙে শেষত ভাগ ১ৰ শেষত কি কৈছিলে খৰক সিঙে যে ঘোঁৰাটোৰ লালসাত খৰক সিঙে ঘোঁৰাটোৰ চাল চলন চাবলৈ বিচাৰিছিলে। এতিয়া চাবা বাবাজি ভি মনুষ্য হি থে বাবাজিও এগৰাকী মানুহ আছিলে अपनी वस्तु की प्रशंसा दूसरे के मुख से सुनने के लिए उनका हृदय भी अधीर हो गया ठीक আছে নিজৰ বস্তুৰ প্ৰশংসা শুনিবলৈ दूसरे के मुख से सुनने के लिए उनका हृदय भी अधीर हो गया কোনোবাই নিজৰ বস্তুক যেতিয়া খুব অতিমাত্ৰা প্ৰশংসা কৰে এটা গৌৰৱ ভাৱ হয় এটা অহং ভাৱ এটা হয় ঠিক সেই কথাটো কি হৈছিলে বাবাজীৰ ক্ষেত্ৰতো হৈছিলে তেওঁ এটা মনত তেওঁৰ হৃদয়খন ব্যাকুল হৈ গৈছিলে যে কোনোবাই তেওঁৰ সুলতানৰ প্ৰশংসা কৰক তেওঁ শুনিবলৈ অধীৰ আগ্ৰহেৰে বাট চাইছিলে ঠিক আছে আৰু খৰক সিঙেও সেই কামটোকে কৰিছে ঘোড়ে কো খোলকৰ বাহিৰ লায়ে বাবাজীয়ে কি কৰিলে ঘোঁৰাটো খুলি বাহিৰলৈ লৈ আহিলে ঘোঁৰা বায়ু বেগ সে উড়নে লগা ঘোঁৰাটোৱে কি কৰিছিলে একদম বায়ুৰ তীব্ৰ গতিৰে মানে দৌৰিব ধৰিছে একদম উড়ন্ত গতিৰে দৌৰিব ধৰিছে उसकी चाल देखकर खरक सिंह के हृदय पर सांप लौट गया ঘোঁৰাৰ একদম চাল চলন খোজ কঢ়া দৌৰা ধৰণ দেখি একদম কি হৈছিলে খৰক সিঙৰ লালসাত একদম ভৰি পৰিছিলে वो डाकू था और जो वस्तु उसे पसंद आ जाए उस पर वो अपना अधिकार समझता था খৰক সিংটো ভাল মানুহ নাছিলে খৰক সিং এগৰাকী ডাকু আছিলে গতিকে তেওঁ যোনটো বস্তুৰ ওপৰত তেওঁৰ মন মোহি লয় যোনটো বস্তুৰ ওপৰত তেওঁ নজৰ পৰে তেওঁ সেইটো বস্তু তেওঁৰ বুলি তেওঁ ভাবি লয় उसके पास बाहुबल था তেওঁ খুব শক্তিশালী আছিলে যেহেতু ডাকু আছিলে তেওঁ খুব শক্তিশালী পৰাক্ৰমী আছিলে और आदमी थे ঠিক আছে वो बाहुबल था और आदमी था গতিকে তেওঁ খুব শক্তিশালী আছিলে বাবা ভাৰতীৰ লগত তেওঁ এনেও যুদ্ধ কৰিব বা এনেও লাগিব পাৰিব जाते जाते उसने कहा बाबा जी मैं ये घोड़ा आपके पास न रहने दूंगा গৈ গৈ যেতিয়া শেষত যাবলৈ ওলাল খৰক সিঙে বাবাজীক হকিয়াই থৈ গ'ল যে এই ঘোঁৰাটো মই আপোনাৰ ওচৰত কিন্তু থাকিব নিদিওঁ ঠিক আছে বাবা ভাৰতী ডৰ গয়ে যিহেতু খৰক সিং ডাকু আছিলে গতিকে বাবা ভাৰতীৰ কিন্তু খুব ভয় লাগিলে अब उन्हें रात को नींद ना आती এতিয়া বাবা ভাৰতী কি হয় দিনে ৰাতি টোপনি নহা হল ঠিক আছে सारी रात अस्तबल की रखवाली में कटने लगी গোটেই ৰাতি ঘোঁৰা ৰখা ঠাই অস্তবলত ঘোঁৰা থাকে সেই ঘোঁৰাটোৰ ওচৰতে গোটেই ৰাতি থাকিবলৈ ললে प्रतिक्षण खरक सिंह का भय लगा रहता प्रतिपले खरक सिंहर এটা ভয় হুমাই থাকিলে যে কেতিয়াবা আহি যদি মোৰ ঘোঁৰাটো লৈ যায় কি কৰিব परंतु कई मास बीत गए और वो ना आया किंतु बहुत माह हो गल खरक सिंह किंतु घूरी अहा नाय यहाँ तक कि बाबा भारती कुछ लापरवाह हो गए और इस भय को स्वप्न के भय की नहीं मिथ्या समझने लगे কি হল বাবা ভাৰতীয়ে যে তেওঁ লাপৰৱাহ হৈ গল তেওঁ মানে ভাবিছে যে তেওঁ এনেই কৈছে চাগে তেওঁ নাহে হয়তো ঠিক আছে আৰু তেওঁ ভাবিছে যে এইটো এটা বেয়া সপোনৰ দৰে তেওঁ পাহৰি গল ঠিক আছে সন্ধ্যা का समय था এদিনাখন সন্ধ্যা সময়ত बाबा भारती सुल्तान की पीठ पर सवार होकर घूमने जा रहे थे এদিনাখন সদায় যেনেকে আবেলি সময়ত বাবা ভাৰতীয়ে কি কৰে সুলতানৰ পিঠিত উঠি ঘুৰিবলৈ যায় ঠিক তেনেদৰে এদিনাখন সন্ধিয়াও তেওঁ ঘুৰিবলৈ গৈছিলে এই সময় উনকি आंखों में चमक थी মুখ पर प्रसन्नता এই সময়ত তেওঁৰ চকুত একদম কি চমক আছিল আৰু মুখত খুব প্ৰসন্নতা আছিল যে ঘোঁৰাটো মুৰেই হৈ আছে সেই ভয়টো খৰক সিংৰ ভয়টো ডাকুৰ ভয়টো নোহোৱা হৈ গৈছে कभी घोड़े के शरीर को देखते और कभी उसके रंग को और मन में फूलों न समाते थे কেতিয়াবা কি কৰে তেওঁ ঘোঁৰাৰ কি কৰে শৰীৰকো দেখতে ঘোঁৰাৰ শৰীৰটোক চাই একদম আনন্দিত হয় কেতিয়াবা ঘোঁৰাৰ ৰংটো চাই আনন্দিত হয় আৰু কি হয় মনটো একদম ভৰি পৰি যায় যে এই সুন্দৰ ঘোঁৰাটো মোৰেই হৈ আছে কেৱল মোৰ হয়
सहसा एक और से आवाज आई। যেতিয়া কি হৈছিলে বাবাক ঘূৰিবলৈ গৈছিলে তেতিয়া কোনোবা এটা ঠাইৰ পৰা এটা মাত আহিছিলে ও বাবা ইস কংলে কি ভি সুনতে জানা যে বাবা এই দুখীয়াৰ কথাও শুনি যোৱাচোন আৱাজ মে কৰুণা থি মানে বিগলিত সুৰেৰে দুখ মনেৰে একদম মাতিছিলে আৱাজতে একদম দুখ ভাৱটো প্ৰকাশ পাইছিলে বাবা নে ঘোড়ে কো रोक लिया বাবাই কি কৰিলে ঘোড়াটোক ৰখাই দিলে देखा एक अपाहिज वृक्ष की छाया में परा करा रहा है দেখিলে যে अपाहिज दिव्यांग হা दिव्यांग এগৰাকীয়ে কি কৰিলে वृक्ष की छाया में গছৰ তলত গছৰ ছাঁ परा कढ़ा रहा है বৃদ্ধ এজনে কি কৰিছে গছৰ ছাঁত পৰি কেকাই আছিলে আমি যে দুখত বা কষ্টত যে কেকাই থাকো তেনেদৰে কেকাই আছিলে बोले क्यों तुम्हें क्या कष्ट है বাবা ভাৰতীয়ে ক'লে যে কি হ'ল তোমাৰ কি দিগদাৰ হৈছে কি সমস্যা হৈছে ক'ব দিলে अपाहिज ने हाथ जोड़कर कहा अपाहिज दिव्यांगजने এনেকে হাত জোৰ কৰি কিনে কৈছে বাবা मैं दुखिया हूं যে বাবা মই দুখীয়া হয় মই দৰিদ্ৰ হয় मुझ पर दया करो মোৰ ওপৰত দয়া কৰা रमावाला यहाँ से 3 मील है रमावाला नाমৰ এটা ঠাই ইয়াৰ পৰা 3 মাইল দূৰত আছে मुझे वहां जाना है মই তালৈ যাব বিচাৰিছো ঘোড়ে पर चढ़ा लो যিহেতু দিব্যাংগ আছিলে তেওঁ নিজেতো যাব নোৱাৰে গতিকে বাবা ভাৰতীক তেওঁ কাকুতি মিনতি কৰিছে যে মোক কলেকে নিব দিছে ৰমাৱালালৈকে মোক লৈ যোৱা ঠিক আছে পৰমাত্মা ভলা কৰেগা ভগৱানে আপোনাৰ ইচ্ছা পূৰণ কৰিব আপুনি মোক কেৱল তালৈ লৈ যাওক वहां तुम्हारा कौन है বাবা ভাৰতীয়ে দিব্যাংগ গৰাকীক সুধিছে যে वहां तुम्हारा कौन है তাত তোমাৰ কোন আছে दुर्गा दत्त वैद्य का नाम आपने सुना होगा दुर्गा दत्त वैद्य ठीक আছে दुर्गा दत्त वैद्যৰ নাম আপুনি চাগে শুনিছে मैं उनका सौतेला भाई हूं মই তেওঁৰ সতীয়া ভায়েক হয় ঠিক আছে बाबा भारती ने घोड़े से उतरकर अपाहिज को घोड़े पर सवार किया बाबा भारतीয়ে हे दिव्यांगजনৰ সহায় কৰিবলৈ তেওঁ ঘোড়াটোত উঠাই দিলে और स्वयं उसके लगाम पकड़कर धीरे धीरे चलने लगा কি কৰিছে তেওঁ যেহেতু দিব্যাংগ গৰাকীক ঘোড়াত উঠাই দিছে গতিকে তেওঁ কি কৰিছে নিজে খুজ কাঢ়ি কাঢ়ি ঘোড়াটো ধৰি ধৰি গৈ আছে তেওঁ সহায় কৰিছে सहसा उन्हें एक झटका सा लगा और लगाम हाथ से छूट गई হঠাতে তেওঁ যেহেতু লাহে লাহে খুচকাৰি গৈ আছিল হঠাতে এটা ঝটকা পালে ঠিক আছে ঝটকা পোৱাৰ লগে লগে কি হৈছে লাগামটো যোনটো ঘোড়াৰ ডিঙিত লগোৱা আছিলে হাতৰ পৰা এৰা খালে उनके आश्चर्य का ठिकाना ना रहा তেওঁ মানে আচৰিত হৈ গল তেওঁ তলকিবই নোৱাৰিলে যে কি হল হঠাৎ ঠিক আছে जब उन्होंने देखा कि अपाहिज घोड़े की पीठ पर तन कर बैठा है और घोड़े को दौड़ाए लिए जा रहा है দিব্যাংগ গৰাকীয়ে কি কৰিছিলে ঘোড়াটো একদম ঘোড়াৰ ওপৰত বহি গল প্ৰথমতে বহিব পৰাই নাছিলে কিন্তু ঘোড়াৰ ওপৰত ধুনীয়াকৈ বহি গল আৰু ঘোড়াটো দৌৰাই লৈ গল চকুৰ পলকতে ঘোড়াটো নোহোৱা হৈ থাকিলে उनके मुख से भय विस्मय और निराशा से मिली हुई चीख निकल गई বাবা ভাৰতী হঠাতে ভয়ত ঠিক আছে ভয়ত বিস্ময়ত আচৰিতভাৱে নিৰাশাজনক এটা চিঞৰ মাৰিছে যে হঠাতে ঘোড়াটো কেনেদৰে নোহোৱা হৈ গল তাৰমানে সেই अपाहिज মানুহজন अपाहिज নাছিলে দিব্যাংগ নাছিলে ঠিক আছে वो अपाहिज डाकू खड़क सिंह था সেই अपाहिज যোনগৰাকী নাটক কৰিছিলে কোনে কৰিছিলে খড়ক সিংহে কৰিছিলে কাৰণ খড়ক সিংৰ কি সুলতানৰ প্ৰতি মন বহিছিল আৰু নিম বুলি কৈছিলে যেহেতু এবাৰ যদি মন কৰিছে খড়ক সিংহে গটিকে ঘোড়াটো লৈয়ে যাব बाबा भारती कुछ देर तक चुप रहे और इसके पश्चात कुछ निश्चय करके पूरे बल से चिल्लाकर बोले जरा ठहर जाओ কি হল হঠাতে যেতিয়া একদম মনে প্ৰাণে ভাল পোৱা জন্তুটো যেতিয়া নোহোৱা হৈ যায় পোহনীয়া জন্তুটো যেতিয়া নোহোৱা হৈ যায় বাবা ভাৰতী কি কৰিব ভাবিবই পৰা নাছিলে বাবা ভাৰতী कुछ देर तक चुप रहे অলপ সময় তেওঁ মৌন হৈ গল তাৰপিছত इसके पश्चात कुछ निश्चय करके पूरे बल से चिल्लाकर बोले তাৰপিছত খুব জোৰেৰে চিঞৰি কৈছে
जरा ठहर जाओ रुआसुन रुआ अलप रुआ এনেকে কৈছে खड़क सिंह ने ये आवाज सुनकर घोड़ा रोक लिया और उसकी गर्दन पर प्यार से हाथ फेरते हुए कहा बाबा भारतीर কথাটো শুনি खड़क सिंहे की কৰিছে घोड़ा रोक लिया और उसकी गर्दन पर प्यार से हाथ फेरते हुए कहा और घोड़ाटोर गলত ठीक আছে ডিঙিত गर्दन माने गल বা ডিঙি गলত हाथ प्यार से हाथ फेरते हुए यानी कि गলত मरम करी प्यार से हाथ फेरते हुए कहा बाबाजी ये घोड़ा अब ना दूंगा जे बाबाजी এই ঘোড়াটো কিন্তু মই নিদু ঠিক আছে खड़क सिंहे बाबाजी কৈছে परंतु एक बात सुनते जाओ बाबाजीয়ে खड़क सिंहক কৈছে কিন্তু এটা কথা তুমি শুনি যোৱাচোন ঠিক আছে এতিয়া এই অধ্যায়টোৰ দ্বিতীয় ভাগটো ইয়াতে সামৰিছো আমি এতিয়া মূল্যাঙ্কনৰ প্ৰশ্ন চাওঁ আহা ইয়াতে প্ৰথমতে কি কৈছে ঘোড়া বায়ু বেগ से उड़ने लगा ঘোড়াটোৱে উড়ন্ত গতিত একদম দৌৰিব ধৰিছে গতিকে উত্তৰটো শুদ্ধই হ'ব নেক্সট চাওঁ আহা बाबा भारती डैश के पीठ पर सवार होके घूमने जा रहे थे बाबा भारती कार পিঠিত উঠি ঘূৰিবলৈ গৈছিলে আমি উত্তৰটো জানোৱে बाबा भारतीয়ে सुल्तान की पीठ पर सवार होकर घूमने जा रहे थे ठीक है नेक्स्ट आओ हाँ वो अपाहिज डाकू डैश था हे अपाहिज दिव्यांग डाकू गराकी कोन आছিলে আমি সকলোৱে জানো वो अपाहिज डाकू खड़क सिंह था वो अपाहिज डाकू कौन था वो अपाहिज डाकू खड़क सिंह था আশা কৰো এই অধ্যায়টো তোমালোকে ভালদৰে বুজি পাইছা নেক্সট ভাগটো লৈ অতি শীঘ্ৰে তোমালোকৰ ওচৰলৈ আহিম আজিলৈ ইয়াতে সামৰিছো ধন্যবাদ